ভিতৰত প্ৰতিবেদন দাখিল কৰিব 1 লাখ চাকৰি নিযুক্তিৰ যিটো খচৰা সেই খচৰা দাঙি ধৰিব। আন এটা কথা আমি নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিলোঁ, সেইটো হৈছে মাইক্ৰ' ফাইনেন্সৰ ক্ষেত্ৰত যিটো ঋণ পৰিশোধৰ ক্ষেত্ৰতো আমি ঠিক একেধৰণে ইয়াৰ টোটেল এমাউণ্ট কি হ'ব পাৰে, তাক আমি কোনখিনি আমি কেনেধৰণে বেংকৰ ঋণ পৰিশোধ কৰিম, এই গোটেই কথাখিনি আমি এটা তাৰ খতিয়ান তৈয়াৰ কৰিবৰ কাৰণে আমাৰ মাননীয় হাৰ এইখিনি চাকৰিৰ ক্ষেত্ৰত 1 লাখ নিযুক্তিৰ ক্ষেত্ৰত আৰু মাইক্ৰ' ফাইনেন্সৰ যিটো ঋণ পৰিশোধ এই ক্ষেত্ৰত আমি দুখন কমিটি গঠন কৰি দিছোঁ। এইটো আমি এই আটাইখিনি কথা আপোনালোকক জৰিয়তে অসমৰ ৰাইজক প্ৰথমখন কেবিনেটৰ বৈঠকৰ সিদ্ধান্ত হিচাপে আমি আপোনালোকৰ জৰিয়তে আগবঢ়াইছোঁ আৰু সমূহ ৰাইজক আমি আহ্বান কৰিছোঁ যে আপোনালোকক দি অহা যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ যিখন কেবিনেট বৈঠক, এই বৈঠকে প্ৰথম দিনাই এই সিদ্ধান্তখিনি ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি গ্ৰহণ কৰিছে। ইয়াৰ পিছতে আমাৰ আৰু এটা বিষয়, সেই বিষয়টো আমাৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী ডাঙৰীয়াই অৱগত কৰিব। সেইটো তেখেতৰ বিভাগৰ বিষয় যে আমি NRLত যিটো আকৌ ইনভেষ্ট কৰিবলৈ লৈছোঁ 26%, সেইটো বিগেষ্ট ইনভেষ্টমেণ্ট আমাৰ মানে চৰকাৰৰ। ইয়াৰ আগতে এনেধৰণৰ কোনো ইনভেষ্টমেণ্ট হোৱা নাছিল। ইয়াৰ বিতং ব্যাখ্যা দাঙি ধৰিব আমাৰ উদ্যোগ মন্ত্ৰী ডাঙৰীয়াই। আৰু তাৰ আগতে আমাৰ কিছু আৰু এটা নিয়ম ক'বলৈ কেবিনেটৰ দুগৰাকী স্প'ক্স পাৰ্চন আছে আৰু এগৰাকী পলিটিকেল ছেক্ৰেটাৰী CM আছে। তেখেতলোকে কেবিনেটৰ সিদ্ধান্তসমূহ ব্ৰিফ কৰিব, আজি যেনেকৈ মহন্ত ডাঙৰীয়া আৰু মই কৰিছোঁ। তাৰ পাছত কোনো এটা ডিপাৰ্টমেণ্টৰ স্পেচিফিক যেতিয়া কিবা ব্ৰিফিং থাকিব, তেতিয়া সেই ডিপাৰ্টমেণ্টৰ মন্ত্ৰীগৰাকী আহি আপোনালোকৰ আগত ব্ৰিফ কৰিব। যেনেকৈ আজি আমি NRLত আমাৰ আগতে আমাৰ শ্বেয়াৰ আছিলে 12.35% আৰু এতিয়াৰ পৰা আমি 26%লৈকে বঢ়াম। সেই বিষয়ে অসমৰ ৰাইজক অৱগত কৰিব ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই। সেই নিয়মসমূহ মানিবলৈকে আমি যত্ন কৰিম। এই বিষয়ে আপোনালোকক অৱগত কৰিলোঁ আৰু এতিয়া NRLৰ শ্বেয়াৰ বৃদ্ধিৰ সংক্ৰান্তত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই আপোনালোকৰ আগত ব্যাখ্যা কৰিব। সন্মানীয় আমাৰ সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আপোনাসকলে জানে যে নুমলীগড় ৰিফাইনাৰী অসম আছাম একৰ্ডৰ ভিত্তিত হৈছিল। অসম চুক্তি ভিত্তিত নুমলীগড় ৰিফাইনাৰী আৰম্ভ হৈছিল আৰু এই নুমলীগড় ৰিফাইনাৰীত অসমৰ ৰাইজৰ এটা চেণ্টিমেণ্ট জড়িত আছে যে এইটো আমাৰ নিজৰ ৰিফাইনাৰী আৰু এই ৰিফাইনাৰীটোৰ যেতিয়া BCPL-এ তেওঁলোকে ডিছইনভেষ্টমেণ্ট কৰিলে, তো কৰাৰ পিছত অসমৰ মানুহৰ মনত স্বাভাৱিকতে এটা প্ৰশ্ন হৈছিল যে যিকেইটা BCPL-ৰ অধীনত থকা বম্বেৰ যিকেইটা তেওঁলোকৰ বম্বে ৰিফাইনাৰী বা অন্যান্য ৰিফাইনাৰী বা 40,000 তেওঁলোকৰ পেট্ৰল পাম্প যেতিয়া ডিছইনভেষ্টমেণ্ট হৈ গ'ল, অসমৰ মানুহৰ মনত স্বাভাৱিকতে প্ৰশ্ন হৈছিল যে আমাৰ নিজৰ ৰিফাইনাৰী অসম একৰ্ডৰ ভিত্তিত যিটো হ'ল, গতিকে আজি এইটো যদি আমাৰ ডিছইনভেষ্টমেণ্ট হৈ ব্যক্তিগত খণ্ডত গুচি যায় বা ব্যক্তিগত মানুহৰ হাতত গুচি যায়, তো তেতিয়াহ'লে বেয়া হ'ব আৰু অসমৰ ৰাইজৰ এটা চেণ্টিমেণ্ট ইয়াৰ লগত জড়িত আছে। আৰু এই চেণ্টিমেণ্টটো অসমৰ ৰাইজৰ জড়িত থকা কথাখিনি আমি অসম চৰকাৰে অৱগত আৰু সেইকাৰণে আমাৰ ইনিচিয়েল আমাৰ নুমলীগড় ৰিফাইনাৰীত আমাৰ আগতে আমাৰ 12.3% মানে আমাৰ শ্বেয়াৰ আছে, 12.35% আমাৰ শ্বেয়াৰ আছে।
আৰু 12.3% শ্বেয়াৰ থকাৰ পিছত আমি নুমলীগড় ৰিফাইনাৰীৰ পৰা আজি পৰ্যন্তলৈকে আমি ডিভিডেণ্ড পাইছোঁ আৰু আমাৰ এই 12.35% আমি ইনিচিয়েল ইনভেষ্টমেণ্ট কৰিছিলোঁ 90 crores 80 lakhs rupees 90.80 90 crores 80 lakhs rupees আমি ইনভেষ্টমেণ্ট কৰিছিলোঁ আমাৰ শ্বেয়াৰ আছিল আৰু সেইটো আছিল 12.35% আৰু তাৰ পৰা আমি ডিভিডেণ্ড হিচাপে আমি পালোঁ এতিয়ালৈকে 1229 কোটি 34 lakhs 1235.34 crores গতিকে আমি প্ৰায় 1200 কোটি আমি পালোঁ গতিকে আজি আমি এই ৰিফাইনাৰীটোত আমি আজিৰ দিনটোত আজি কেবিনেটে আমাৰ শ্বেয়াৰটো আমি 30%লৈকে বঢ়োৱাৰ সিদ্ধান্ত ল'লোঁ আৰু আমাৰ ইয়াৰ আগৰ চৰকাৰখনে যিখন আমাৰে চৰকাৰ আছিল আগৰ চৰকাৰখনে আমি 500 কোটি টকা ইতিমধ্যে শ্বেয়াৰৰ কাৰণে আমি জমা দিছোঁ আমি 500 কোটি টকা আমি লৈছোঁ আৰু এই যে 26% শ্বেয়াৰ আমি ল'ম গতিকে ইয়াতে টোটেল এমাউণ্ট হ'ব আপোনাৰ 2,187 crore 2187 crore আৰু ৰিপিট কৰি দিছোঁ 2187 crore 2187 crore পিছত আমি 500 কোটি দিয়াৰ পিছত 500 কোটি যেতিয়া আমি দিলোঁ দিয়াৰ পিছত এতিয়া আজিৰ দিনটোত আমি দিবলগীয়া আছে 1687 তাৰমানে 1687 crores আজিৰ দিনটোত আমি দিবলগীয়া আছে গতিকে আজিৰ কেবিনেটে বিত্ত বিভাগক কেবিনেটে আজি এইটো অনুৰোধ কৰিছে যে এই 1687 crores বিত্ত বিভাগে দিবলগীয়া আজি মানে আজি বিত্ত বিভাগে দিবলৈ আজি কেবিনেটে বিত্ত বিভাগক নিৰ্দেশ দিছে আৰু এতিয়া আমাৰ যেতিয়া 8% এই শ্বেয়াৰ আমাৰ 26% গ'লোঁ গতিকে আপোনালোকে যদি বুক পাব যে নুমলীগড় ৰিফাইনাৰী বৰ্তমান কেপাচিটি হৈছে নুমলীগড় ৰিফাইনাৰীত আমাৰ 3 মিলিয়ন টন গতিকে এতিয়া নুমলীগড় ৰিফাইনাৰীটো 9 মিলিয়ন টনলৈকে যাব গতিকে আমি তেতিয়া আমি নুমলীগড় ৰিফাইনাৰী আমি ইনভেষ্টমেণ্ট কৰিলোঁ আমি 2,187 crore গতিকে আমি পাৰ ইয়াৰ ডিভিডেণ্ড পাম প্ৰায় 900 কোটি টকা অসম চৰকাৰে পাব গতিকে এইটো ইনভেষ্টমেণ্ট হায়েষ্ট এভাৰ ইনভেষ্টমেণ্ট বাই আসাম গভৰ্ণমেণ্ট ইন চেণ্ট্ৰেল জিএছটি আমাৰ অসম চৰকাৰৰ আটাইতকৈ এইটো হায়েষ্ট গতিকে এই ক্ষেত্ৰত আজি আমাৰ আগন্তুক দিনত অসমৰ বিত্তীয় অৱস্থাটো আমি যাতে আৰু বেছি শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে এইটো এটা পদক্ষেপ কাৰণ আমি আজিৰ দিনটোত ৰেভিনিউ জেনেৰেট কৰাৰ কাৰণে আমাৰ যিকেইটা আমাৰ ৰেভিনিউ জেনেৰেটিং অ'ন চ'ৰ্চ আছে ৰাজ্যখনত যেনে এক্সাইজৰ পৰা আহে ইণ্ডাষ্ট্ৰীৰ পৰা আহে এগ্ৰিকালচাৰ টেক্স আহে এগ্ৰিকালচাৰ চাহ বাগিচাৰ পৰা যিটো আহে সেইটো যে আমাৰ জিৰ'ই কৰি দিছোঁ সেইটো লোৱাই নাই চেছবিলাক চেছ বা টেক্সৰ পৰা আহে চেল টেক্সৰ পৰা আহে গতিকে আমাৰ যিটো লিমিটেড আমাৰ ইনকাম আমাৰ যিটো ৰেভিনিউ এই ৰেভিনিউটো যদি ইনক্ৰিজ হয় তাৰ কাৰণে এইটো এটা ডাঙৰ ইনভেষ্টমেণ্ট অসম চৰকাৰে কৰিছে গতিকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই পানী বিভাগক আজি কেবিনেটত সিদ্ধান্ত হৈছে তেখেতৰ অৱগত আৰু তেখেতে নিৰ্দেশ দিছে যে এই 1687 crore আমি যিখিনি শ্বেয়াৰ আমি অইল ইণ্ডিয়াৰ পৰা কিনিব লাগে কাৰণ এইটো যেতিয়া ডিছইনভেষ্টমেণ্টত গৈছিল তেতিয়া ইয়াত মেজৰ শ্বেয়াৰ অইল ইণ্ডিয়াই কিনিছে আৰু অইল ইণ্ডিয়াৰ লগত আমি এটা চুক্তি কৰিছিলোঁ সেই সময়ত যে আপোনালোকক আমি 500 কোটি এতিয়া দিওঁ বাকী 1787 crore আমি পিছত দিম গতিকে আপোনালোকে শ্বেয়াৰখিনি কিনি লওক গতিকে তেওঁলোকে শ্বেয়াৰটো কিনি লৈছে আৰু এতিয়া আমি এইখিনি পইচা আমি ৰিলিজ কৰি দিয়াৰ পিছত আমাৰ 26% আমাৰ টোটেল শ্বেয়াৰ গতিকে এইটো অসমৰ ৰাজ্যৰ কাৰণে এটা বহুত ভাল খবৰ যে আগন্তুক দিনত আমাৰ অৰ্থন আমাৰ ৰেভিনিউ জেনেৰেশ্যনৰ ক্ষেত্ৰত এইটো বহুখিনি সহায় কৰিব ধন্যবাদ প্ৰশ্ন এটা আছে এই সূত্ৰৰ ডাটাটো আহিছে 85 ডেট হৈছে টিল নাও হায়েষ্ট ডেট আৰু কিবা ডিচিশ্যন হৈছে নেকি কাইলৈ ডিজিপি
ইয়াত টোটেল কোনো লকডাউনৰ সিদ্ধান্ত হোৱা নাই, কিন্তু যিখিনি বাকী সিদ্ধান্ত লোৱা হৈছে এই সিদ্ধান্তখিনিৰ কাৰ্যকৰী দিশটো সুচাৰুৰূপে তৈয়াৰ কৰি ল'ব লাগিব। তাৰ কাৰণে এই গোটেই বিষয়টো আমি কাইলৈ 11 বজাত চিফ ছেক্ৰেটাৰী আৰু DGPয়ে এইটো ব্যাখ্যা কৰিব আৰু অহা পৰহিৰ পৰা এইটো কাৰ্য কৰিব। न्यूज़ 12 के खबरों के साथ बने रहने के लिए हमारे YouTube चैनल को सब्सक्राइब कीजिए, साथ ही बेल आइकन को दबाइए। वहीं अगर आप हमारे खबर को Facebook पर देख रहे हैं तो हमारे पेज को फॉलो और लाइक कीजिए। धन्यवाद। Your child deserves the best education. At Rongkangtir English School, we provide small class sizes with group of well-trained teachers, excellent result in HSLC with 100% track record, well-furnished infrastructure with a spacious and green playground, co-curricular activities like computer, dance, singing and art classes, innovative and playway method of teaching, conducting various competitions to inculcate in children a seeking spirit, diverse and creative pedagogy for students, comprehensive teaching and mentoring for all-round development, special attention to slow learners. Hurry up! Admission going on for session 2021-22. For enrollment, please visit school office at Rongkangtir English School near Blockfield, Ward number 1, Bokajan, Karbi Anglong, Assam.